বিলাসী ফৰ্চুনাৰ বাহনৰ ভিতৰত তিনি যুৱক এগৰাকী যুৱতী নিশা তীব্ৰ বেগেৰে আহি আছিল বাহনখন বাহনৰ ভিতৰত খুৰাসক্ত অৱস্থাত আছিল যুৱক যুৱতী কেইগৰাকী আৰু তাৰ পাছতেই সংঘটিত হল ভয়ংকৰ কাণ্ড AS26E8844 নম্বৰৰ এইখন ফৰ্চুনাৰ বাহন এই বাহনখনতেই আছিল যুৱক যুৱতী কেইগৰাকী খুৰাৰ ৰাগী তীব্ৰ বেগত আহি থকা বাহনখনে খুন্দা মাৰে এখন যাত্ৰীবাহী টেম্পোত ফৰ্চুনাৰৰ খুন্দাত দুয়োখন বাহনৰে সন্মুখভাগ চূৰ্ণ বিচূৰ্ণ হৈ যায় টেম্পোখনেৰে ঘৰলৈ আহি আছিল কেটাৰিং গ্ৰুপৰ 9 গৰাকী মহিলা টেম্পোখনত আছিল চালকসহ এজন পুৰুষ ঘৰৰ ওচৰতে টেম্পোখনত খুন্দা তীব্ৰবেগী ফৰ্চুনাৰ বাহনখনৰ আৰু থিতাতে নিহত বিহু চৌধুৰী নামৰ এজন টেম্পো যাত্ৰীৰ নিশা বঙাইগাঁৱৰ দেউৰীপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড মহিলাসকলে কেটাৰিঙৰ কাম কৰে কেটাৰিং কাম শেষ কৰি ঘৰলৈ আহি থাকোতে এই ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাত আহত হয় অনামিকা বড়ো শান্তি ৰায় প্ৰভাতী কলিতা অনিমা ৰায় ৰীনা মেধি চয়নিকা সৰকাৰ দীপাঞ্জলি দত্ত গীতাঞ্জলি সূত্ৰধৰ লুকুমণি সৰকাৰ আৰু টেম্পো চালক খনিন্দ ৰায় আহতসকলক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় আৰু ইয়াৰে 4 গৰাকীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ ভৰ্তি কৰে আমি আছিলো তাত ঘটনাটো আসলতে আপোনালোকে ক'ৰ পৰা আহি আছিল আমি মানে কাছি দুবাৰ পৰা আহি আছো কেটাৰিং কৰি তাৰ পিছত আহি মানে ঘৰ পামে আৰু এখন গাড়ী ইমান স্পীডত আহিছে আহি মানে আমাৰ গাড়ীখন খুন্দা মাৰি দিছে খুন্দা মাৰি গাড়ীখন উল্টি গৈছে মনতে নাই কো সেই গাড়ীখনৰ আপুনি আগতে আছিলে নে পিছত আমি পিছত আছিলো পিছৰ সিটত তাত এজন মানুহ তাতে নিহত হৈছে বুলি তাক চিনি পাওঁ তেখেতৰ নাম কি আছিল নামটো মনত নাই মানে আমাৰ ঘৰতে কাম কৰিছিল আগতে তেখেত কি আপোনালোকৰ কেটাৰিং গ্ৰুপৰ আছিল কেটাৰিঙৰ নহয় সি আলহীহঁতৰ আছিল সিহঁতৰ তাৰমানে অটো আলা তাৰ লগত আহিছে তাই আমাক ঘৰত থ'বলৈ খুব স্পীডত আহিছিল আপোনালোকে দেখিছে ইমান স্পীডত আহিছে মানে গাড়ীখন অহা নিচিনাহে পাইছোঁ ক'ত কেনেকৈ খুন্দা মাৰি দিল গমেই নাপালোঁ 2জন ল'ৰা আছিল নেকি মনত নাই মোৰ সিহঁতে মানে গাড়ীখন তোলাইছে তোলাতেহে মই অলপমান হেৰিটা আহিছে মানে গাড়ীখন পাল্টি খাই গৈছিল পাল্টি খাইছে আপোনালোকে কিমানজন আছিল কেটাৰিং গ্ৰুপত আমি 9জন আছিলোঁ এতিয়া ইয়াতে কিমানজন মানুহ ইয়াতে 6জন 3জন বাহিৰত ক'তবা গৈছে বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰৰ ৰিপৰ্ট অসম লাইভ 24